নমস্কাৰ, মই ঋতুৰাজ আৰু অক্সফৰ্ড চহৰৰ পৰা সমূহ প্ৰতিদিন টাইমৰ দৰ্শকক স্বাগতম জনাইছোঁ আমাৰ সপোনৰ ডেউকা অনুষ্ঠানটিৰ এই নতুন খণ্ডটিলৈ। যিসকলে আমাৰ এই অনুষ্ঠান আগতে চোৱা নাই তেওঁলোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে সপোনৰ ডেউকা এনে এটি অনুষ্ঠান যিটোৰ যোগেদি আমি এনে কিছু অসমীয়া ৰত্নৰ লগত আপোনালোক সকলোকে পৰিচয় কৰিবলৈ চেষ্টা কৰিছোঁ, যিসকলে আপোনাৰ মোৰ নিচিনা সৰ্বসাধাৰণ কিন্তু সপোন দেখিবলৈ সাহস কৰিছে আৰু সেই সপোনক দিঠকত পৰিণত কৰিবলৈ আপ্ৰাণ চেষ্টা দৃঢ়তাৰে আগবাঢ়ি গৈছে, একাগ্ৰতাৰে আগবাঢ়ি গৈছে আৰু সফলো হৈছে। তেনে এটি ৰত্ন আজি আমাৰ মাজত আছে। তেখেতৰ ঘৰ অসমৰ বৰপেটাৰ চেঙা অঞ্চলৰ। কোনখন গাঁৱৰ পৰা আহিছে মই তেখেতৰ মুখৰ পৰাই জানিব বিচাৰিম। কিন্তু এটি পৰিয়ালৰ পৰা আহিছে য'ত হয়তো সেই পৰিয়ালৰ হয়তো আৰ্থিক ক্ষমতা তেখেতক আমাৰ আজি অতিথিজনক অক্সফৰ্ডত পঢ়ুৱাব পৰা আৰ্থিক ক্ষমতা হয়তো নাছিলে, কিন্তু তেখেতৰ নিজৰ কষ্টৰ নিজৰ দৃঢ়তাৰ জোৰেৰে আজি সম্পূৰ্ণ স্কলাৰশ্বিপ, সম্পূৰ্ণ বৃত্তি পাই তেখেতে লণ্ডনত মাষ্টাৰ্ছ সম্পূৰ্ণ কৰিছে আৰু তাৰপিছত অক্সফৰ্ডৰ পৰা PhD সম্পূৰ্ণ কৰি আজি ইউনিভাৰ্চিটি অৱ বাৰ্মিংহামত চাকৰি পাইছে। তেনেকুৱা এটি ৰত্ন মই আজি গৌৰৱান্বিত ৰাকিব আখতাৰক আজি আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ৰাকিব, বহুত বহুত ধন্যবাদ। নমস্কাৰ। তোমাৰ যিটো ছাকচেছ ষ্টৰী, যিটো তোমাৰ সফল এক যাত্ৰা অসমৰ পৰা আজি অক্সফৰ্ডলৈকে, তাৰ বিষয়ে আমি কথা পাতিম, আমাৰ অসমৰ দৰ্শকক জনাম। আৰু মই আশা ৰাখিম আজি তোমাৰ এই যাত্ৰাৰ কথা শুনি পেলাই হয়তো ভালেখিনি অসমীয়া ছাত্ৰ ছাত্ৰী, ভালেখিনি অভিভাৱক, ভালেখিনি শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰেৰণা পাব আৰু অন্য ছাত্ৰ ছাত্ৰী বা অন্য তেওঁলোকৰ অভিভাৱক, তেওঁলোকৰ ল'ৰা ছোৱালীক হয়তো প্ৰেৰণা যোগাবলৈ সক্ষম হ'ব। ৰাকিব, তোমাৰ অসমৰ পৰা সৰুকালৰ স্কুলীয়া জীৱনৰ বিষয়ে, তাৰপিছত কলেজীয়া জীৱন ক'ত কটালা, আৰ্কিটেক্সাৰ আৰু টাউন প্লেনিং, ৰাকিবৰ ছাবজেক্ট আৰ্কিটেক্সাৰ, ক'ত পঢ়িলা তাৰ বিষয়ে অলপ বুজিলোঁ। হয়, মোৰ গাঁওখনৰ নাম হ'ল মাছদিয়া। আপুনি কৈছে বৰপেটা জিলাৰ চেঙা অঞ্চল। চেঙাৰ পৰা মানে যেতিয়া আপুনি গুৱাহাটীৰ পৰা বৰপেটাত যায় ভায়া হাজো, তাতে ৰাস্তাত আহে মাছদিয়া বুলি সৰু গাঁও এখন। তেনেকুৱা কোনো একো ফেমাছ নাই তাতে যে মই কিবা ক'ব পৰা, যিয়ে নহওক। তাতে মই প্ৰাইমেৰী স্কুল তাতে পঢ়িলোঁ, ক্লাছ 4 ৰাধাত হাইস্কুললৈ গ'লোঁ ক্লাছ 6লৈকে। তাৰপিছত মোৰ জৱাহৰলাল নৱোদয় বিদ্যালয়ত ছিলেকশ্যন হ'ল। তেতিয়া গোটেই বৰপেটাত কিজানি ইংলিছ মিডিয়াম তেনেকুৱা নাছিল, গতিকে সেইখন ছাপ'জলি ইংলিছ মিডিয়াম স্কুল আছিল, অলদো মেক্সিমাম হিন্দী মিডিয়াম আছিল সেইখন। তাত গ'লোঁ। তাত কিন্তু স্কুলখনৰ এডভান্টেজ এইটো আছিল, এতিয়া আমাৰ কিজানি আপোনালোকৰ দৰ্শকে বহুত মেক্সিমামে চিনিয়ে গমেই পায় জৱাহৰলাল নৱোদয় বিদ্যালয়। তাত স্কলাৰশ্বিপ ফুলি ফাণ্ডেড আছিল, কমপ্লিটলি ফ্ৰী আছিল, আমাক কাপোৰ খোৱা চব ফ্ৰী আছিল। গতিকে সেইটো এটা মেজৰ কাৰণ আছিল, কাৰণ মোৰ আব্বাৰ নাম সিদ্দিক আলী, মাৰ নাম আলিমা বেগম। আব্বা আছিল লেব টেকনিচিয়ান। তেখেত বৰ বেছি পইচা নাছিল আৰু, গতিকে ডেট ৱাজ এ ভেৰি মেছিভ হেল্প। তেতিয়া মই গ'লোঁ, তাত হোষ্টেলত থাকিলোঁ, ক্লাছ 12লৈকে পঢ়িলোঁ। সেইখন CBSE স্কুল আছিল। ক্লাছ 12ত শেষ কৰি কেনে মই আছাম ইঞ্জিনিয়াৰিঙৰ যিটো টেষ্ট আছিল তেতিয়া, সেইটোত কোৱালিফাই কৰিলোঁ। কোৱালিফাই কৰি তাৰ থ্ৰু মই আৰ্কিটেক্সাৰ পঢ়িব গ'লোঁ চণ্ডীগড়ত আৰ্কিটেক্সাৰ 5 বছৰ পঢ়ি কেনে তাৰপিছত মই পাঞ্জাৱত 3 বছৰমান কাম কৰিলোঁ। কোন বছৰত মেট্ৰিক পাছ কৰিছিলা ৰাকিব তুমি? মই 2002ত মেট্ৰিক পাছ কৰিলোঁ, 2004ত 12। তাৰপিছত মই চণ্ডীগড় গ'লোঁ। চণ্ডীগড়ত আৰ্কিটেক্সাৰ 5 বছৰ তাৰপিছত শেষ কৰি কেনে মই হেৰিত গ'লোঁ, মই তাতে লুধিয়ানাত 1-1.5 বছৰমান কাম কৰিলোঁ। কিন্তু চণ্ডীগড়ত হৈছিল কি, চণ্ডীগড়ত যোৱাৰ কাৰণ এটা আছিল যে অসমত তেতিয়া চিটুৱেশ্যন মানে সকলোৰে কিজানি আমি যেতিয়া ডাঙৰ হৈছিলোঁ সকলোৰে আছিল অসমৰ পৰা বাহিৰত ওলাব লাগে, কিবা বেলেগ আছে। গতিকে সেইটো এটা কাৰণ আছিল, মেজৰ কাৰণ মই চণ্ডীগড়ত গুচি গ'লোঁ। কাৰণ মই যেতিয়া ইঞ্জিনিয়াৰিং টেষ্ট দিওঁ তেতিয়া মই গুৱাহাটীতো পালোঁ আছাম ইঞ্জিনিয়াৰিং কলেজ, যোৰহাটতো পালোঁ কিবা ডিপাৰ্টমেণ্ট, কিন্তু মই বাহিৰত যাবলৈ ইচ্ছা আছিল, গ'লোঁ। চণ্ডীগড়ত যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া চণ্ডীগড়ৰ এটা আই থিংক বহুতে জানে, পাঞ্জাৱৰ এতিয়া বহুত মেণ্টেলিটি এটা আছে বাহিৰত যোৱা। ঠিক তেনেকৈ মই বহুত ছিনিয়ৰ। তুমি পাঞ্জাৱৰ মেণ্টেলিটিৰ কথা কৈছা এতিয়া, নহয় জানো, যে কানাডা যোৱাৰ কথা। মই পাঞ্জাৱত এবছৰ আছিলোঁ ৰাকিব। এইটো সেয়া আছিলে 1999 চন 2000 চন, আৰু এবছৰ কাম কৰিছিলোঁ, চেলছত আছিলোঁ, ভালেখিনি গাঁৱে ভূঞে ঘূৰিছিলোঁ। আৰু তেতিয়া মই দেখিছোঁ তুমি কোৱা নিচিনা কানাডা জানা ঠিক তেনেকৈ আপুনি যিটো কৈছে, আপুনি কৈছে কি যেন লাৰ্জাৰ পাব্লিক মাছ, ঠিক তেনেকৈ এডুকেটেড পাব্লিক যিখিনি আছিল তেওঁলোকৰো আছিল যে বাহিৰত মাষ্টাৰ্ছ কৰিম, বাহিৰত কিবা কৰিম, তাতে থাকিম তেনেকুৱা। গতিকে তেতিয়া মই
বুজি পাইছিলোঁ যে মাষ্টাৰ্ছ যদি কৰোঁ মই বাহিৰতে কৰিম। গতিকে মই 1.5 বছৰ কাম কৰিলোঁ। তাৰপিছত মোৰ একে বেটচমেট আছিল তেতিয়া আমি চণ্ডীগড়ত আৰু গুৰগাঁৱত চাইমাল্টেনিয়াছলি আৰ্কিটেকচাৰ ফাৰ্ম ষ্টাৰ্ট কৰিলোঁ। 4জন ফ্ৰেণ্ড আছিলোঁ আমি, তাৰে 2জনে এতিয়া ফাৰ্মখন চলাই আছে। উই হেভ 10 আৰ্কিটেক্টছ কাম কৰি আছে। ফাৰ্ম ইজ ৰানিং ফাইন। বাকী 2জন মই ইউকেত আহিলোঁ, 2জন সি এতিয়া মানে সিও লণ্ডন স্কুল অফ ইকনমিক্সত পঢ়ি কিনে এতিয়া ৱৰ্ল্ড বেংকত চাকৰি কৰি আছে। গতিকে সেই মাষ্টাৰ্ছ তাৰপিছত 3 বছৰ কাম কৰিলোঁ। ব্ৰিফলি মই আবুধাবিত আছিলোঁ 1.5 বছৰমান। এই আবুধাবিত যেতিয়া গ'লোঁ তেতিয়া আই বিকেম মোৰ ফাৰ্ম যে মই বাহিৰত যাম আৰু তেতিয়া মই ঘূৰি গ'লোঁ অসমত। ঘূৰি গৈ কেনে মই মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰিব ষ্টাৰ্ট কৰিলোঁ। ডেট ৱাজ দ্য ষ্টাৰ্ট। আৰু ঠিক তেনেকৈ মই আহি পালোঁ। ডেট ইজ তেতিয়া লিংক বহুত এটা মেজৰ ৰিজন আছিল স্কলাৰশ্বিপ পোৱা। উই কেন আই মিন স্কলাৰশ্বিপৰ কথাখিনি তেনেকৈ আছিল যে মই মাষ্টাৰ্ছৰ কাৰণে এপ্লাই কৰিলোঁ। ইয়াতে কি হয়, আপুনি যেতিয়া এপ্লাই কৰে প্ৰথমতে আপোনাক এডমিশ্যন কনফাৰ্মেশ্যন দিয়ে, তাৰপিছত আপোনাক স্কলাৰশ্বিপ কনফাৰ্মেশ্যন দিয়ে। এডমিশ্যন কনফাৰ্মেশ্যন আহিল তেতিয়া যেতিয়া ইউনিভাৰ্চিটি কলেজ লণ্ডন কি জানে টপ 10ৰ ভিতৰত মোষ্টলি টপ 5 টপ 10 তেনেকুৱাই থাকে। যেতিয়া পালোঁ আৰ্কিটেকচাৰ প্লেনিঙত যথেষ্ট ফেমাছ যিখন প্লেনিং স্কুল তাৰে আই থিংক ফাৰ্ষ্ট ইন দ্য UK, ছেকেণ্ড থাৰ্ড ইন দ্য ৱৰ্ল্ড, যথেষ্ট পুৰণা। তাত পালোঁ এতিয়া মা দেউতাহঁতে পঠাব আৰু যেনেকৈ নহওক পঠাব, এতিয়া তেনে পঠাবই লাগে। মোৰ মামাহঁতৰ ছাইডে তেওঁলোকে ক'লে যদি যি লাগে সেই কৰিম। মা আব্বাহঁতে ক'লে যে যদি মাটি বিক্ৰী কৰিব লাগে কৰিম, মানে খেতিৰ মাটিত বিক্ৰী কৰি। ইয়াতে তেতিয়া ফিজ আমি যি কৈ মোৰ ফিজ আছিল 22 লাখ মান টকা, আৰু যদি থাকিব লাগে 1 বছৰত কমচে কম আৰু 10 লাখ টকা, গতিকে 30-32 লাখ আপুনি খেতিৰ মাটি বিক্ৰী কৰি ক'ত পাব, যিয়ে নহওক। বাট দে ৱাৰ ভেৰি ষ্টৰ্ন। কিন্তু আমি তোমাৰ স্কলাৰশ্বিপৰ বিষয়ে কথা পাতিম। কিন্তু মাষ্টাৰ্ছ তুমি ইউনিভাৰ্চিটি কলেজ লণ্ডনত কৰিলা, ফুল্লি পেইড স্কলাৰশ্বিপ, সম্পূৰ্ণ বৃত্তি পাইছিলা, এবছৰীয়া কোৰ্চ আছিলে মাষ্টাৰ্ছ। আৰু তাৰপিছত তুমি PhD কথা কোৱা। আমি পুনৰ তোমাৰ স্কলাৰশ্বিপৰ যাত্ৰাটো কেনেদৰে তুমি পালা, স্কলাৰশ্বিপ কিমান টকাৰ স্কলাৰশ্বিপ আছিলে সেইটো বিষয়ে কথা পাতিম। কিন্তু PhD কথা জানি লওঁ এবাৰ। মাষ্টাৰ্ছ যেতিয়া মই কৰি আছিলোঁ মোৰ গ্ৰেড যথেষ্ট ভাল আছিল। এতিয়া হয় কি, যেতিয়া আপুনি ইণ্ডিয়াৰ পৰা আহে mostly I have seen people, they are very focused on studies, যথেষ্ট বেছি, because they know what is at stake, কিমান কি এৰিয়া আহিছে। এইটো এটা আমাৰ কাৰণে এনেকুৱা এটা বস্তু নাপাব লগা বস্তু কিবাকে আমি ধৰিছোঁ, চ' গতিকে ধৰি ৰাখিব লাগিবই আপুনি যেনেকৈ ন। চ' ইউ জাষ্ট ক্লিং অন টু ইট। গতিকে ময়ো ঠিক হৈছে, আই মিন আইল বি অনেষ্ট, মই যথেষ্ট কাম হাৰ্ড ৱৰ্ক কৰিছোঁ মাষ্টাৰ্ছত। মোৰ গ্ৰেডছ যথেষ্ট ভাল হৈছে, মই ডিষ্টিংশ্যন পালোঁ। যেতিয়া মোৰ মাষ্টাৰ্ছ শেষ হ'ল তেতিয়া মোৰ যিজন ছুপাৰভাইজাৰ আছিল নিক ফেল্পছ বুলি, নিক ফেল্পছ ইজ চামন যি প্ৰত্যেক বছৰে 50% ষ্টুডেণ্টক ফেইল কৰে, আৰু তেখেতে মোক ডিষ্টিংশ্যন দিলে 83% দিছিল। যিয়ে নহওক তেখেতে কৈছে যে তোমাৰ যিটো ডিচাৰ্টেশ্যন মাষ্টাৰ্ছৰ, দিছ ইজ ভেৰি ইজিলি ইউ কেন ডু এ PhD অন ইট। মোৰ যদি তুমি PhD ইজিলি এটা কৰিব পাৰিবা তাত, যদি এইটো তুমি ডেভেলপ কৰা। এণ্ড হি চৰ্ট অফ এনকাৰেজ মি। তেখেতে যথেষ্ট মোক ঠেলিলে ইনফেক্ট PhD কৰা। কিন্তু মোৰ যিহেতু মাষ্টাৰ্ছ স্কলাৰশ্বিপ আমি আহিম তাত, মাষ্টাৰ্ছ স্কলাৰশ্বিপত এটা ৰিকুৱাৰমেণ্ট আছিল যে আই গ' বেক টু ইণ্ডিয়া। গতিকে মই গ'লোঁ, 2 বছৰ থাকিলোঁ, থাকি কেনে ঘূৰি আহিলোঁ, অক্সফৰ্ডত এপ্লাই কৰিলোঁ। অক্সফৰ্ডত এপ্লাই কৰিবৰ মোৰ সাহস নাছিল, কিন্তু তেতিয়া এগেইন যি মোৰ প্ৰফেচাৰ আছিল নিক ফেল্পছ, তেখেতে কৈছে ভয় কৰিব নালাগে, গ' এহেড, মই যি হেল্প লাগে, হেল্প ইন দ্য চেন্স লাইক ৰেফাৰেঞ্চ লিখিব লাগে, কিবা সহায় কৰিব লাগে, প্ৰফেচাৰক ক'ব লাগে, সেইখিনিত মই আছোঁ, তুমি বাছ এপ্লাই কৰা। মই এপ্লাই কৰিলোঁ। মোৰ ফিউচাৰ ছুপাৰভাইজাৰ অক্সফৰ্ডত, তেখেতে she found my proposal very interesting and she helped a lot in the process. আমি আহিম তাত কথা পাতিম। কিন্তু এইখিনিতে এটা সুধিব বিচাৰিছোঁ, আমাৰ এই অনুষ্ঠানটোৰ যোগেদি আমি দৰ্শকসকলক জনাইছিলোঁ আগতে যে মেট্ৰিক হাই ছেকেণ্ডেৰী যিটো আমাৰ ফাউণ্ডেশ্যন বুলি কয় আমাৰ শিক্ষা জীৱনত, ভাল মাৰ্কছ পোৱাটো দৰকাৰ। কিন্তু ভাল মাৰ্কছ নেপালেও যে ষ্টুডেণ্টজনে আগন্তুক জীৱনত ভাল কৰিব পাৰে, সেইটো বস্তু আমি দেখুৱাব বিচাৰোঁ। ৰাকিব, মেট্ৰিকত কিমান আছিলে পাৰ্চেণ্টেজ? মেট্ৰিকত মই 81.6 পাইছোঁ, মানে 82% পাইছিলোঁ। আৰু হাই ছেকেণ্ডেৰীত? হাই ছেকেণ্ডেৰীত পিছত আহিম। মেট্ৰিকত মই 82%, তেতিয়া সেইটো যথেষ্ট ভাল আছিল। তেতিয়া মই মানে বেটছত কিজানি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মান আছিলোঁ, থাৰ্ড ফ'ৰ্থ কিবা আহিছিল ৰেংক। অলপ মই বেছি, আমাৰ অসমীয়াত কয় ন, ফুলি গ'লোঁ। ঘৰত দূৰত মোৰ দাদা পঢ়াত ভাল আছিল, 77% পাইছিল, গতিকে মই তাতকৈ বেছি পালোঁ, অলপ মই বেছি ফুলি গ'লোঁ। বাকী 2 বছৰ মই ভালকৈ পঢ়া নাই, 11 and 12 মই ভালকৈ পঢ়া নাই, আৰু মোৰ +2 মোৰ মাৰ্ক আহিছিল 67। গতিকে হাই ছেকেণ্ডেৰীত 67%, মানে আকাশখন মূৰতে ভাঙি পৰা যেন লাগিছিল নেকি ৰাকিব? হতাশ হৈছিলা নেকি বাৰু? মই ইমান বেছি হতাশ হোৱা নাছিলোঁ, কাৰণ মই ভিতৰে গম পাইছিলোঁ যে মই বৰ বেছি ইয়াতকৈ পাব লগা নাছিল। মই আশা কৰি আছিলোঁ কিজানি 75 মান পালে মই কিবাকৈ বাচি যাম, কিন্তু মই বৰ বেছি পঢ়া নাছিলোঁ। দিছ ইজ বিং অনেষ্ট, মই পঢ়া নাছিলোঁ, আৰু গতিকে কিজানি
মনৰ ভিতৰত এটা ভয়ে হওক, কিন্তু মই আশা কৰিছিলোঁ ইমান মানে পাম তেনেকুৱা হতাশা নাছিল। কিন্তু হোৱাট ছেভড মাই ডে ৱাজ মোৰ মেথছ মোৰ ভাল আছিল, ষ্ট্ৰং আছিল। গতিকে মই সেইকাৰণে কি হ'ল, ইঞ্জিনিয়াৰিং টেষ্ট যেতিয়া দিলোঁ তেতিয়া মই ছিট পাই গ'লোঁ। ছ' ডেট ছেভ দ্য ডে, কি একেবাৰে গোটেই জইণ্ট এণ্ট্ৰেঞ্চৰ পৰীক্ষাত তোমাৰ ভাল কৰিলা, JEE যিটো আছে। আমি এটি চমু বিৰতি ল'ম আৰু বিৰতিৰ পাছত উভতি আহি ৰাকিবৰ লগত কথা পাতিম। চেভেনিং স্কলাৰশ্বিপ, হয়তো বহুত দৰ্শকে চেভেনিং স্কলাৰশ্বিপৰ নাম শুনিছে। UKৰ এটা প্ৰখ্যাত বৃত্তি, ফুল্লি পেইড স্কলাৰশ্বিপ। ৰাকিবে কেনেকৈ পালে, মাটি বিক্ৰী কৰিবলগীয়া হ'ল নে নহ'ল, আৰু তাৰপিছত PhDটো সম্পূৰ্ণ বৃত্তি ৰাকিবে কেনেদৰে পালে, কি পদ্ধতিৰে আগবাঢ়িছিল আৰু কেনেদৰে সম্পূৰ্ণ বৃত্তি পালে, তাৰ বিষয়ে জনাম। এটি চমু বিৰতি, উভতি আহি পুনৰ কথা পাতিম আমাৰ সপোনৰ ডেউকাৰ আজিৰ অতিথি ৰাকিব আখতাৰৰ লগত। লেমিনেশ্যন যুক্ত এক্সটেৰিয়ৰ পেইণ্ট, এছিয়ান পেইণ্টছ আল্টিমা প্ৰটেক্ট। ৰ'দ, বৰষুণ, ধূলি পৰিবলৈ দিয়ক।